মুখ্যমন্ত্ৰী ডাঙৰীয়া দুদিন পিছে পিছে মিয়াৰ পিছফালে লাগি থকা দেখা যায়। মিয়া কোন? অসমৰ যিসকল মিয়া মুছলমান আছে তেওঁলোক সকলোৱে ভাৰতীয় নাগৰিক, তেওঁলোক অসমৰ বাসিন্দা, তেওঁলোক ইয়াতে জন্মগ্ৰহণ কৰিছে, তেওঁলোকে সকলো অধিকাৰ ইয়াত সাব্যস্ত কৰি আছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুদিন পিছে পিছে মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আহিছে, মিয়াক উচ্ছেদ কৰি আহিছে, মিয়াসকলৰ শৈক্ষিক সামাজিক অৰ্থনৈতিক জীৱনত তেওঁ প্ৰভাৱ পেলাইছে, যাতে উন্নয়ন নহয়, যাতে মিয়া ল'ৰা ছোৱালী শিক্ষিত হ'ব নোৱাৰে। আৰু মিয়াক আটাইতকৈ ডাঙৰ কথা হ'ল যে নিৰ্বাচনৰ সময়ত মিয়াক হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰি আহিছে। আৰু নিৰ্বাচন যেতিয়া পাৰ হৈ যায়, নিৰ্বাচন পাৰ হোৱাৰ পিছে পিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে মিয়াৰ পিছফালে লাগি আবুল তাবুল বকে, মিয়াক গালি পাৰে, মিয়াক উচ্ছেদ কৰে। এটা কথা আজি আপোনালোকক ক'ব বিচাৰো যে হিমন্ত বিশ্ব শৰ্মাই যিমানে উচ্ছেদ কৰিব, হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক যিমানে উন্নতি কৰিব নিবিচাৰিব, মিয়াৰ লগত কিন্তু আল্লাহ আছে। মিয়াৰ লগত আল্লাহ আছে, যাৰ কাৰণে মিয়াৰ ল'ৰা ছোৱালী এতিয়া আকাশত উৰাজাহাজ চলাব। মিয়াৰ ল'ৰা ছোৱালী এতিয়া নাছাৰ বিজ্ঞানী হ'ব। মিয়াৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ ডাঙৰ ডক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই কিন্তু ৰখাব নোৱাৰে। তেওঁ যিমানে গৰু গাহৰি ৰাজনীতি কৰক, তেওঁ যিমানে হিন্দু মুছলমানৰ ৰাজনীতি কৰক, কিয় নিৰ্বাচন পাৰ হৈ গ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে? আপুনি দেখোন দলগাঁৱলৈ যায়, আপুনি দেখোন লাহৰীঘাটলৈ যায়, আপুনি ৰূপহীলৈ যায়, চামুগুৰিলৈ যায়। নিৰ্বাচনৰ আগে আগে আপোনালোকে আমাৰ নিচিনা সহজ সৰল সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰে, আৰু নিৰ্বাচন পাৰ হৈ গ'লে আপোনালোকে সকলোকে পাহৰি যায়। কিয়? যদি বেয়া পায় প্ৰতিটো সময়তে মিয়াক বেয়া পাব লাগে। নিৰ্বাচনৰ সময়ত মিয়াসকল হৈ যায় আপোনাৰ কাৰণে ওৰাঙৰ ৰসগোল্লা, আৰু নিৰ্বাচন পাৰ হৈ গ'লে তেওঁলোক হৈ যায় আপোনাৰ কাৰণে ভোট জলকীয়া। ইমানেই জ্বলা পায় আপুনি মিয়াসকলক। গতিকে এজন মুখ্যমন্ত্ৰী হিচাপে হিন্দু মুছলমান সকলোকে আপুনি সমদৃষ্টিৰে সম নজৰেৰে চাব লাগে আৰু সকলোৰে উন্নয়ন কৰিব লাগে। একে ৰাজ্যৰ নাগৰিক, কাকো মাহীৰ চকুৰে চাব নালাগে, সকলোৰে সমদৃষ্টিৰে চোৱাৰ বাবে আপোনাক নেমচুৰ ফালৰ পৰা আমি